নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ যিকোনো মুহূৰ্তত ভংগ হ'ব এনডিএ চৰকাৰ আগষ্ট মাহৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ আৰু যিকোনো মুহূৰ্তত দেশত অনুষ্ঠিত হ'ব পুনৰ নিৰ্বাচন আয়ু কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰৰ এই দাবী আৰজেডিৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ আৰু ইণ্ডিয়া এলায়েন্সৰ আৰজেডিৰ এই দাবীক লৈ এতিয়া দেশজুৰি জোকাৰণি আগষ্ট মাহৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ যিকোনো মুহূৰ্তত দেশত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন আয়ু কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰৰ ইণ্ডিয়া এলায়েন্সৰ আৰজেডিৰ এই দাবীক লৈ এতিয়া দেশৰ ৰাজনীতিত জোকাৰণি জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ এই মন্তব্য ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিষ্ঠা দিৱসত এই ভাষ্য লালু প্ৰসাদ যাদৱৰ পৰৱৰ্তী খবৰ ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক এইবাৰ পহুখেদা বানাক্ৰান্ত ৰাইজৰ 10 লাখ ভোটত জয়ী হৈও ৰাইজৰ ৰোষৰ সন্মুখীন হ'ল ৰকিবুল হুছেইনক নাওৰ ওপৰতে থকা হৰুকা কৰিলে ক্ষুব্ধ জনতাই 10 লাখ ভোটত জয়ী হৈও ৰাইজৰ ৰোষৰ সন্মুখীন হ'ল ৰকিবুল হুছেইনক দেখি ক্ষুব্ধ হৈ পৰিল বানাক্ৰান্ত ৰাইজ ৰকিবুল হুছেইনক নাওৰ ওপৰতে থকা হৰুকা কৰিলে বানাক্ৰান্ত জনতাই বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজক সাক্ষাৎ নকৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বানাক্ৰান্তক কানহাৰ নিদিয়াৰ অভিযোগ নামমাত্ৰ ফকিৰগঞ্জ অঞ্চলত উপস্থিত হৈছিল ৰকিবুল হুছেইন উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনত ধুবুৰীত 10 লাখতকৈ অধিক ভোটত জয়ী হৈছিল ৰকিবুল হুছেইন তাৰ পিছতে কিন্তু বান পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজৰ খবৰ সন্মুখীন হৈছে ৰকিবুল হুছেইন পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ অসমৰ আটাইকেইখন জিলাতে জাৰি কৰা হৈছে ৰেড এলাৰ্ট এই সময়ছোৱাত ৰাজ্যবাসীক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ উত্তৰ পূবৰ উচ্চ শিক্ষাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়লৈ নাকৰ A+ স্বীকৃতি আৰু A+ স্বীকৃতি লাভৰ পিছতেই উৎফুল্লিত হৈ পৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ শিক্ষাৰ্থীৰ লগতে শিক্ষক সমাজ পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল নিট পিজিৰ পৰীক্ষাৰ দিন NBA ঘোষণা কৰিলে নিট পিজি পৰীক্ষাৰ দিন অহা 11 আগষ্টত অনুষ্ঠিত হ'ব নিট পিজি পৰীক্ষা আগাবেলা আৰু ভাটিবেলা দুবেলা অনুষ্ঠিত হ'ব এই পৰীক্ষা উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ আশংকাত পূৰ্বে বাতিল কৰা হৈছিল এই পৰীক্ষা নিৰ্দিষ্ট দিনৰ পূৰ্বে বাতিল কৰা হৈছিল পৰীক্ষা আৰু এতিয়া পুনৰ ঘোষণা কৰা হৈছে নিট পিজি পৰীক্ষাৰ দিন অহা 11 আগষ্টত অনুষ্ঠিত হ'ব নিট পিজি পৰীক্ষা পৰৱৰ্তী খবৰ 11 বছৰৰ মূৰত সাৰদা বিত্তীয় কেলেংকাৰী গোচৰৰ পৰিপূৰক অভিযোগনামা দাখিল ইডিৰ 1100 পৃষ্ঠাৰ অভিযোগনামাত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ অধিবক্তা পত্নী নলিনী চিদাম্বৰমৰ নাম সন্নিৱিষ্ট কৰা হৈছে নলিনী চিদাম্বৰমে সাৰদাৰ মুৰব্বী সুদীপ্ত সেনৰ পৰা 1.5 কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু 11 বছৰৰ মূৰত অভিযোগনামা দাখিলৰ বাবে ইডিক ভৰ্ৎসনা বিশেষ আদালতৰ পৰৱৰ্তী খবৰ মাৰ্ঘেৰিটাত বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু মৃতকৰ পৰিয়ালক 4 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সহ অতিৰিক্ত জিলায়ুক্ত সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা তিনিচুকীয়া মাৰ্ঘেৰিটাৰ মহকুমা বিষয়া অসামৰিক আৰু মাৰ্ঘেৰিটা চক্ৰ বিষয়াই শুকুৰবাৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অধীনত বান সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে
এই ভ্ৰমণৰ সময়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মাৰ্ঘেৰিটা মাকুমকিল্লা পাৱৈমুখ গাঁৱত যোৱা 2 জুলাই তাৰিখে বান শিবিৰত উপযুক্ত চিকিৎসাৰ অভাৱত কৰোণভাৱে মৃত্যু হোৱা বিকি কিষাণৰ পৰিয়ালক 4 লাখ টকাৰ এক্স গ্ৰেটিয়া পেমেণ্ট বিতৰণ কৰে। পৰৱৰ্তী খবৰ, হাথৰছৰ মৃতকৰ পৰিয়ালৰ কাষত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ক্ষতিপূৰণৰ বাবে যোগী আদিত্যনাথ চৰকাৰক দাবী। শুকুৰবাৰে লোকসভাৰ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ হাথৰছৰ এটা ধৰ্মীয় উৎসৱত সংঘটিত হোৱা ঘটনাৰ মৃতকৰ কিছু পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে। ৰাহুল গান্ধীয়ে কয় যে তেওঁ এই বিষয়ত লোকসভাত উল্লেখ কৰিব। কংগ্ৰেছে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হাথৰছলৈ নোযোৱাকৈ দিল্লীত ভাৰতীয় ক্ৰিকেটাৰক লগ পোৱাৰ বাবে সমালোচনা কৰিছে। ইয়াৰ পিছত ৰাহুল গান্ধীৰ ভ্ৰমণ যেন ৰাজনৈতিক পৰ্যবেক্ষকৰ অংশ হিচাপে উল্লেখযোগ্য। শুকুৰবাৰে পুৱা আলিগড়ৰ নৱপুৰ খুৰত আৰু পিলাখানা গাঁৱলৈ প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীয়ে ভ্ৰমণ কৰে। মৃত শান্ত দেৱী আৰু মঞ্জু দেৱীৰ পৰিয়ালৰ সৈতে তেওঁ সাক্ষাৎ কৰে। তাৰ পাছত তেওঁ হাথৰছলৈ ৰাওনা হয়। পাছত মৃতকৰ পৰিয়ালৰ সদস্যসকলে সংবাদ মাধ্যমক কয় যে ৰাহুল গান্ধীয়ে তেওঁলোকক আৰ্থিক সাহায্যৰ আশ্বাস দিছিল। আনহাতে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে কয় যে মই এই বিষয়টো ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাব নিবিচাৰোঁ, কিন্তু প্ৰশাসনৰ ভুল আছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল ভুক্তভোগীক সৰ্বোচ্চ ক্ষতিপূৰণ দিব লাগে। মই সেই দুখীয়া পৰিয়ালসমূহক আৰ্থিক সহায় আগবঢ়াবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আন্তৰিকতাৰে অনুৰোধ কৰিছোঁ। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আৰু এই সন্দৰ্ভত নিউজ এজেন্সি PTR সূত্ৰই জনোৱা মতে হাথৰছৰ এই কাণ্ডত এতিয়ালৈকে 121 জন লোকৰ মৃত্যু হৈছে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে অভিযোগ কৰে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আৰক্ষী প্ৰশাসনে ৰাইজক নিয়ন্ত্ৰণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেইবাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। হাথৰাছ কাণ্ডত এতিয়ালৈকে 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ মতে তেওঁলোক সকলো স্বয়ংসেৱকহে আছিল, কিন্তু মূল অভিযুক্ত গুৰুৰ মূল সেৱক দেৱ প্ৰকাশ মধুকাৰৰ এতিয়াও সন্ধান পোৱা নাই আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিলে খালিস্তানী নেতা অমৃতপাল সিঙে। ৱাৰিছ পাঞ্জাৱৰ মুৰব্বী অমৃতপাল সিঙৰ শপত গ্ৰহণ। অমৃতপাল সিং পাঞ্জাৱৰ খাদুৰ চাহিব লোকসভা সমষ্টিৰ সাংসদ। জেলত বন্দী হৈ থকা অৱস্থাত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অমৃতপাল সিঙে আৰু 2 লাখৰো অধিক ভোটত জয়ী হৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল অমৃতপাল সিং। আৰু শুকুৰবাৰে বিশেষ বিমানযোগে দিল্লীত উপস্থিত হয় অমৃতপাল সিং। ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে দিল্লীত লৈ যোৱা হয় অমৃতপাল সিঙক। আৰু তাৰ পিছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বাসগৃহত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। আৰু এই অনুষ্ঠানতে সাংসদ হিচাপে শপত বাক্য পাঠ কৰে অমৃতপাল সিঙে।